এইটো কথা শিক্ষকসকলক কোৱা নাই, কিন্তু সেইটো ইম্পেক্টৰ কথাটো জাষ্ট ক'ব বিচাৰিছোঁ। নহ'লে শিক্ষকে ক'ব আমাক শিকাব হৈছে কণ হেয়ে, যে শিক্ষক দুই ধৰণৰ থাকে। এক ধৰণৰ থাকে এনেই শিক্ষক, আৰু দুই ধৰণৰ থাকে এটা নিচাসক্ত শিক্ষক। যে শিক্ষক দুই ধৰণৰ থাকে, এক ধৰণৰ থাকে এনেই শিক্ষক, আৰু দুই ধৰণৰ থাকে এটা নিচাসক্ত শিক্ষক। শিক্ষকে এগৰাকী ষ্টুডেণ্টৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে, এগৰাকী শিক্ষকৰ কিমান ডাঙৰ ভূমিকা থাকে এগৰাকী ষ্টুডেণ্টক শ্বেপ কৰাৰ বাবে। যে এগৰাকী শিক্ষকে এজন চোৰক যদি শিক্ষক বনাব পাৰে, শিক্ষকে এগৰাকী ষ্টুডেণ্টৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে, এগৰাকী শিক্ষকৰ কিমান ডাঙৰ ভূমিকা থাকে এগৰাকী ষ্টুডেণ্টক শ্বেপ কৰাৰ বাবে। এটা আকৌ সাধু ক'ব বিচাৰিছোঁ। আকৌ কৈছোঁ মই এইটো কথা শিক্ষকসকলক কোৱা নাই, কিন্তু সেইটো ইম্পেক্টৰ কথাটো জাষ্ট ক'ব বিচাৰিছোঁ। নহ'লে শিক্ষকে ক'ব আমাক শিকাব হৈছে কণ হেয়ে। এবাৰ এজন ডেকা ল'ৰা ৰাস্তাৰে গৈ আছিল, এগৰাকী শিক্ষকে লগ পালে। লগ পাই ল'ৰাজনে শিক্ষকৰ ভৰিত প্ৰণাম কৰিলে, শ্ৰদ্ধা জনালে, যিটো তোমালোকে আজিকালি নকৰা। সুধিলে যে ছাৰ আপুনি মোক চিনি পাইছেনে? বয়সস্থ ব্যক্তিজনে ভালকৈ চালে, নাই পোৱা। ক'লে ছাৰ আপুনি মোক চিনি পোৱা নাই, মই আপোনাৰ ছাত্ৰ আছিলোঁ এটা সময়ৰ। ক'লে আচ্ছা কোন চনত আছিলা? বোলে আমুক চনত মই আপোনাৰ স্কুলত পঢ়িছিলোঁ, আপুনি আমাৰ ক্লাছ টিচাৰ আছিলে। ক'লে এতিয়া তুমি কি কৰা? বোলে ছাৰ মই এতিয়া শিক্ষক, আপোনাৰ নিচিনা হৈছোঁ। সি ক'লে মোৰ নিচিনা হৈছা? মোৰ পৰা কিবা তুমি প্ৰেৰণা পাইছিলা নেকি যে শিক্ষকে হ'বা? কৈছে আপুনি এজন চোৰক, এজন ভৱিষ্যতে হ'বলগীয়া চোৰ এজনক শিক্ষক হ'বলৈ আপুনি মোক প্ৰেৰণা যোগালে। ক'লে কেনেকৈ, কি ঘটনাটো কি? কৈছে ছাৰ এটা ঘটনা হৈছিল, আপোনাৰ মনত আছেনে? বোলে কি ঘটনা? এদিন অমুক চনৰ অমুক তাৰিখে এজন ল'ৰাই নতুন ঘড়ী এটা পিন্ধি আহিছিল, আৰু সেই ঘড়ীটো মই কি কৰিছিলোঁ? চুৰ কৰিছিলোঁ। মই ঘড়ীটো কি কৰিছিলোঁ? চুৰ কৰিছিলোঁ। আৰু আপুনি মোৰ ক্লাছত আহি ঘড়ীটো বিচাৰিবলৈ সকলোকে চেকিং কৰিম বুলি কৈছিল, যে মই সকলোকে পকেট চেক কৰিম, বেগ চেক কৰিম। আৰু ছাৰ জানে তেতিয়া মই খুব ভয় খাইছিলোঁ, কাৰণ মোৰ বেগত ঘড়ীটো লুকুৱাই থৈ দিয়া আছিল। তেতিয়া ছাৰ আপুনি কি কৰিছিল আপোনাৰ চাগে মনত আছে? ছাৰে ক'লে মনত আছে। বোলে ছাৰ তেতিয়া আপুনি সকলোকে চকু বন্ধ কৰিব দিছিল। সাধাৰণ শিক্ষক এজন আহি, অসাধাৰণ শিক্ষক কি হয়, সাধাৰণ শিক্ষক এজন আহি ঐ ক'ত ঘড়ী আছে ওলা চব চেক কৰ, তেনেকৈ ক'লে হয়নে নাই? লগে লগে যাৰ পৰা ঘড়ীটো পাইছে মাত পেৰেণ্টছক, হেল্ল' অমুক আহক চলিহা, ল'ৰাই এই কৰি আছে। সেইটো এটা নৰ্মেল টিচাৰ। শিক্ষকজনে কি ক'লে? ক্লাছৰ সকলোকে চকু বন্ধ কৰিব দিলে, বুজি পাইছা? চকু মুদিব দিলে। তাৰপিছত বেগ চেক কৰিলে। বেগ চেক কৰি অৱশেষত এটা বেগৰ পৰা, অৰ্থাৎ এই ল'ৰাজনৰ বেগৰ পৰা ঘড়ীটো উদ্ধাৰ হ'ল। উদ্ধাৰ হৈ শিক্ষকে ক'লে এই ঘড়ীটো কাৰ আছিল? বোলে মোৰ আছিল ছাৰ। এই বুলি কোৱাৰ লগে লগে সেই ঘড়ীটো কাক দি দিলে? সেই ল'ৰাজনক দি দিলে। ক'লে ছাৰ এই কাহিনীটো আপোনাৰ মনত আছে, মোক আপোনাৰ কিয় মনত নাই? মইতো সেই চুৰজন আছিলোঁ। বোলে আচলতে কি জানা, যেতিয়া মই বেগ চেক কৰি আছিলোঁ মই নিজৰো চকু বন্ধ কৰি থৈছিলোঁ, মই নিজেও চকু মুদি আছিলোঁ। শিক্ষকৰ এটা দায়িত্ব, শিক্ষক আছে ইয়াত, শিক্ষকক শিকাবলৈ। কাৰণ মোৰ দৃষ্টিত তুমি যদি অৱনমিত হ'লাহেঁতেন, সিদিনা হয়তো তুমি সদায়ৰ বাবে তেনেধৰণে থাকিব লগা হ'লহেঁতেন। মোৰ হাতত অপশ্যন আছিল যে ক্লাছৰ সন্মুখত থিয় কৰাই থৈ তোমাক মই চুৰ অভিহিত কৰিব পাৰোঁ, তোমাৰ পিছফালে এটা লেবেল লগাই দিব পাৰোঁ যে ই চুৰ হয়, ইয়াৰ পৰা সকলো সাৱধান থাকিবা। মোৰ হাতত অপশ্যন আছিল, মই বেটেৰে তোমাক বেত্ৰাঘাত কৰি পিঠিত তোমাৰ অভিভাৱকক মাতি আনি পঠাই দিলোহেঁতেন যে ই চুৰ কৰিছে। ল'ৰাজনে ক'লে ছাৰ যদি আপুনি তেনেকুৱা কৰিলেহেঁতেন আজি মই চুৰ হ'লোহেঁতেন। আপোনাৰ সেই ঘটনাই মোক ইমান প্ৰেৰণা দিলে যে এগৰাকী শিক্ষকে এজন চোৰক যদি শিক্ষক বনাব পাৰে, ময়ো এজন শিক্ষক হৈ ডাক্তৰ, ইঞ্জিনিয়াৰ, ভাল মানুহৰ সৃষ্টি কৰিম ছাৰ, সেইবাবে মই শিক্ষক হ'লো। So that is the power of a teacher. শিক্ষকে কিমান এটা শ্বেপ কৰিব পাৰে, হয় নে নহয়? শিক্ষকৰ হাতত অপশ্যন আছিল। আমাৰ স্কুলতো তেনেকুৱা কৰিছিল, মই সকলোকে ব্লেম কৰা নাই। কিবা এটা গণ্ডগোল কৰিলে গোটেই ঢোল পিটি শুনাই দিছিল চবকে।